মুহূৰ্তত ডাঙৰ খবৰ দিব বিচাৰিছো খানাপাৰাৰ শপত গ্ৰহণ সমাৰোহস্থলীত উদ্ধাৰ হৈছে সক্ৰিয় গুলি এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হৈছে সক্ৰিয় গুলি হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ প্ৰাক্ষণতে এজন বিশেষ ব্যক্তিৰ পৰা সক্ৰিয় গুলি উদ্ধাৰ কৰা হৈছে খানাপাৰাৰ শপত গ্ৰহণ সমাৰোহস্থলীত চাঞ্চল্যকৰ ঘটনা উদ্ধাৰ কৰা হৈছে সক্ৰিয় গুলি বিগ আপডেট দৰ্শকসকলৰ বাবে লৈ আহিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাই আছো আজি হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠান আৰু শপত গ্ৰহণ সমাৰোহস্থলীত উদ্ধাৰ হৈছে সক্ৰিয় গুলি ডাঙৰ খবৰ এই মুহূৰ্তত এজন লোকৰ পৰা উদ্ধাৰ কৰা হৈছে সক্ৰিয় গুলি এটা বিগ আপডেট আমি জনাই আছো এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰাক মুহূৰ্ততে চাঞ্চল্যকৰ ঘটনা আৰক্ষীৰ তালাচীৰ সময়তে উদ্ধাৰ কৰা হৈছে গুলি এই মুহূৰ্তে আমি সভাটোক ডাঙৰ খবৰ জনাই আছো এক্সক্লুসিভ দৃশ্যাংশ আমি দেখুৱাইছো খানাপাৰাৰ শপত গ্ৰহণস্থলীত চাঞ্চল্যকৰ ঘটনা এজন লোকৰ পৰা উদ্ধাৰ কৰা হৈছে পিস্তলৰ 4 জাই গুলি কিহৰ কাৰণে লোকজনে গুলি আনিছিল কেয়াও এতিয়াও স্পষ্ট হোৱা নাই লোকজনক আটক কৰি তদন্ত চলাইছে আৰক্ষীয়ে খানাপাৰাৰ শপত গ্ৰহণ সমাৰোহস্থলীত এই মুহূৰ্তৰ চাঞ্চল্যকৰ ঘটনাৰ খবৰ ৰাখিছে এজন লোকৰ পৰা উদ্ধাৰ কৰা হৈছে পিস্তলৰ গুলি 4টাকৈ গুলি উদ্ধাৰ কৰা হৈছে লোকজনৰ পৰা আৰু লোকজনে গুলি কেইটা কিয় আনিছিল এতিয়াও স্পষ্ট নহয় লোকজনক ইতিমধ্যে আটক কৰা হৈছে আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এজন লোকৰ পৰা উদ্ধাৰ কৰা হৈছে 4টাকৈ পিস্তলৰ গুলি ডাঙৰ খবৰ এই মুহূৰ্তত ইতিমধ্যে শপত গ্ৰহণ সমাৰোহস্থলীত হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ সমাৰোহস্থলীত ইতিমধ্যে ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ব্যক্তি আহিছে শপত গ্ৰহণ অনুষ্ঠান চাবলৈ আহিছে অংশ ল'বলৈ আহিছে আৰু তাৰ মাজতে এজন বিশেষ ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হৈছে 4 জাই সক্ৰিয় গুলি আৰু গুলি উদ্ধাৰক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো এইজনে হৈছে সেই বিশেষ ব্যক্তিজন আৰু তেওঁক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে এই মুহূৰ্তত আৰু কৰায়ত্ব কৰি আৰক্ষীয়ে লৈ গৈছে আমি জনাইছো যে এই আৰক্ষীয়ে কৰায়ত্ব কৰি লৈ গৈছে ব্যক্তিজনক আৰু হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ সমাৰোহস্থলীত চাঞ্চল্যকৰ ঘটনা এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হৈছে 4 জাইকৈ সক্ৰিয় গুলি আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো এই ৰঙা টি-শাৰ্ট পৰিহিত এই ব্যক্তিজনক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰক্ষীয়ে লৈ গৈছে কিন্তু কিহৰ বাবে তেওঁ এই পিস্তলৰ গুলিখিনি আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই
উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768 9181022366 আৰু 9181022377